অবৈধ প্ৰেমিকৰ সহযোগত স্বামীৰ জুৱেলাৰী দোকানৰ পৰা অলংকাৰ লুটি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী মহিলা। ডুমডুমাৰ লোকনাথ জুৱেলাৰীত সংঘটিত হৈছে এই ঘটনা। আশিষ দাস নামৰ লোকজনৰ জুৱেলাৰী প্ৰতিষ্ঠানৰ পৰা ৩ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায় আশিষ দাসৰ পত্নী মৌচুমী দাস আৰু মৌচুমীৰ প্ৰেমিক ৰাহুল দাসে। দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মোৰ নাম আশিষ দাস। মোৰ এটা সোণাৰী দোকান আছে আৰু মোৰ মানুহজনী মৌচুমী দাস। আৰু মোৰ দোকানত মানে কেইদিনমান ধৰি দুইটা বস্তু চুৰ হ'ল মোৰ দোকানৰ পৰা। যেতিয়া কাষ্টমাৰৰ বস্তু ল'ব আহে তেতিয়া মই বস্তু দিব যাওঁ, বস্তু নাই। তাৰপাছত ৪-৫ দিন পাছত আৰু এটা কাষ্টমাৰ আহে, তাৰ বস্তু ওলাব যাওঁ, তাৰ বস্তুও নাই। তেনেকৈ কৰি মোৰ ৩,১০,০০০ টকা সোণ গায়ব হ'ল। মোৰ ১০-১২ দিন ধৰি মই মানে মানৱতা একদম মোৰ মানে মানসিক অৱস্থাটো বেয়া হৈ গ'ল। তাৰ পাছত কি হ'ল, ১০-১২ দিন পাছত মোৰ মোবাইলৰ পৰা ৰাতি 11:30 বজাত মোৰ মানুহজনীৰ বায়েকৰ ল'ৰাই মোৰ ঘৰত থাকে, সি মোৰ মোবাইলৰ পৰা ১,১০,০০০ টকা হেক কৰিছিলে, কিন্তু তাৰ পৰা মাত্ৰ ৫০,০০০ টকাই গৈছে। মোৰ লিমিট আছিলে কাৰণে বাকীটো যোৱা নাই। তাৰ পাছত যেতিয়া এইটো ধৰা পৰিলে, মই তেতিয়া ২০ তাৰিখে ২১ তাৰিখে মই এজেহাৰ দিলোঁ। এজেহাৰ দিয়াৰ পাছত ছাৰক মানে ডুমডুমা থানাত এটা এজেহাৰ দিছোঁ যে এইটো অকণমান তদন্ত কৰক বুলি ছাৰক। তেতিয়া সিহঁতক মা-দেউতাক মাতিলে, ল'ৰাটোক মাতিলে। মাতাৰ পাছত সিহঁতে এগ্ৰী হ'ল যে টকাটো লৈছে, টকাটো আমি দি দিম, কিন্তু ২ কিস্তিত দিম। ২৬ তাৰিখে দিলে মোক ২৫,০০০ টকা আৰু মাৰ্চৰ ৫ তাৰিখে দিলে মোক ২৫,০০০ টকা। দিয়াৰ পাছত মোৰ ঘৰত গৈ মোৰ মানুহজনীয়ে মোৰ ওপৰত এটা ক্ৰছ কেছ দিছে যে ল'ৰাটো পইচা লোৱা নাই, মই বোলে মদ খাই বোলে পইচাটো তাক ৫০,০০০ টকা দিছোঁ। আৰু সোণ চোণ কৰাত সি কোনো সাক্ষী নাই, কোনো চবুত নাই। তাৰ নাম হ'ল বিষ্ণু বৰুৱা। তাৰ ঘৰ কেহাং বিস্পুটীয়া গাঁও।